প্ৰায় 5টা আইটেম মই গোটেইকেইটা আইটেম খতম হৈ গ'ল অলপ আগত যিটো আইটেম আপোনাক আপডেট দিছিলোঁ সেইটো খতম হৈ গ'ল এতিয়া এইটো আইটেম আছে শুকান খৰিচাৰ লগত আৰু এইফালে কেঁচা খৰিচা অকণ দিছোঁ চাই লওক বাঁহগাজ দি দিয়া হৈছে আৰু এইখিনি চাওক বৰ্তমানৰ কাৰণে লাষ্ট 9:30 বজালৈকে থাকিম যিসকলে গধূলি আহাৰ গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে লাষ্ট 9:30 বজালৈকে আমাৰ অলপ পাই যাব শুকান খৰিচা গাহৰি স্পেচিয়েল হ'ব এতিয়াখিনি মই অলপ মাংসখিনি মই আনিব গৈছিলোঁ আপোনাৰ ৰানিং গেটৰ পৰা ইমানেই ধুনীয়া ন মাংসখিনি সঁচাকৈ মই কাটি থকা দেখিয়ে ভাল লাগিছিলে মানে ফাইনেলি খৰিচাৰ লগত গাহৰি বনোৱা ৰেডি হৈ গ'ল কালাৰটো কেনেকুৱা হৈছে অলপ দেখাই লওঁ এবাৰ চাই কিমান ধুনীয়া লাগিছে কালাৰটো বোলে এবাৰ চাওক জিভা পানী পোৱা নাই নে ৰাইজ আপোনালোকে বিশ্বাস কৰক মই ভিডিঅ'টো আপলোড দিব নাপালোঁ কেৰাহীতে মাংসখিনি খতম হৈ গ'ল বোলে চাওক পুৰা কেৰাহী খালী লাষ্ট এতিয়া মাংস লগাই আছে এইকেইটা পাতি নবীন দা কেৰাহীতে মাংস খালী কৰিছে নবীনে মই ক'লো ভিডিঅ'টো ৰেকৰ্ডিং কৰিবলৈ লাহেকৈ অকণমান পিছত দিম বুলি ভাবিছিলোঁ কিন্তু ৰেকৰ্ডিং হৈ থাকি যাব মানে আচৰিত পক লভাৰ কেনেকুৱা বনিছে গাহৰি মস্তি খৰিচা কেৰাহীতে মাংস চব খতম হৈ গ'ল বহুত সুন্দৰ হৈছে আপোনালোক আহিব সকলোৱে খাবহি ইয়াত বহুত ধুনীয়া বনায় দাদাজনে